নমস্কাৰ। আজি সপ্তম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাৰ প্ৰশ্নপত্ৰ এখন আগবঢ়োৱা হৈছে। গতিকে প্ৰশ্নপত্ৰখন আৰম্ভণিৰ পৰা শেষলৈকে ভাল ধৰণে চাবা। লগতে চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা আৰু কিবা প্ৰশ্ন জানিব লগা থাকিলে কমেণ্ট কৰিবা। 2021 চনৰ প্ৰশ্নপত্ৰখন আমি হাতত লৈছোঁ। প্ৰথম প্ৰশ্ন দিয়া আছে মাতৃভাষাম অনুবাদম কুৰুতঃ, মাতৃভাষালৈ অনুবাদ কৰা। গতিকে এই প্ৰশ্নটোৰ পৰা আমি এইটো কথা ধাৰণা ল'ব লাগিব যে আমি সংস্কৃতৰ প্ৰতিটো পাঠৰ অসমীয়া অনুবাদ ভাল ধৰণে জানিব লাগিব। এতিয়া ক নম্বৰতে দিছে চ আৱশ্যকতা পুৰয়িতুম বনানাং স্থানে ভৱনানি যন্ত্ৰশালা নতুনস্য মাৰ্গাহ अस्माभिः নিৰ্মীয়ন্তে। নিজৰ আৱশ্যকতা পূৰণ কৰিবৰ কাৰণে অৰণ্যৰ ঠাইত ঘৰ দুৱাৰ, কল কাৰখানা, নতুন পথ আদি আমাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে। এতেন পৰ্যাবৰণস্য স্বাভাৱিকতা নষ্ট ভৱতি, ইয়াৰ জৰিয়তে আমাৰ পৰিৱেশটো ধ্বংস হৈছে বা নষ্ট হৈছে। বনানাং বৃক্ষানাং চ পতনেন ভূমি প্ৰতিদিনম আৱৰণহীনাহ ভৱতি, এই অৰণ্যবোৰ আৰু গছ গছনিবোৰ ধ্বংস কৰাৰ ফলত প্ৰতিদিনে আমাৰ কি হৈছে, পৰিৱেশটো আৱৰণহীন হৈ পৰিছে। ভূমি প্ৰতিদিনম, ভূমিভাগ মাটিভাগ আৱৰণহীনা হৈ পৰিছে, মানে গছ গছনিবোৰ নাইকিয়া হৈ পৰিছে। আৱৰণহীনা ভূমি পৰ্যাপ্তম জলং অৱশোষিতুম অসমৰ্থ ভৱতি, আৰু এই আৱৰণহীন মাটিভাগে কেতিয়াও পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰিব নোৱাৰে বা গ্ৰহণ কৰিবলৈ অসমৰ্থ হয়। ঠিক এনেধৰণে অনুবাদটো আমি লিখিব লাগিব। তেনেকৈ খ নম্বৰতে দিছে অন্তিম জনহ অপি যদা স্বঘটস্থম দুগ্ধং মহাপত্ৰে অপাতত্যদা তস্য পাতস্থং দুগ্ধং আৱৰণ্য আচ্ছাদিতম আচিত। অৰ্থাৎ যিকোনো এটা পাঠৰ প্ৰেগাপৰ পৰা মাজৰ যিকোনো খণ্ড বা মাজৰ এটা প্ৰেগাপ তোমালোকক দাঙি ধৰিব, তাৰ অনুবাদটো জানিব লাগিব। 2 নম্বৰতে দিলে মনসা সততং স্মৰণীয়ম ইতি পাঠস্য তৃতীয় শ্লোকং স্তবকং লিখত। মনসা সততং স্মৰণীয়ম এই গীতটোৰ তৃতীয় স্তবকটো লিখিবলৈ কৈছে। কেতিয়াবা দ্বিতীয় দিয়ে, কেতিয়াবা তৃতীয় দিয়ে, কেতিয়াবা প্ৰথম দিয়ে বা কেতিয়াবা অন্তিম বুলি দিয়ে। সেইকাৰণে আমি সম্পূৰ্ণ গীতটো জানি থ'লেহে যি খণ্ডই দিয়ক আমি লিখিব পাৰিম। 3 নম্বৰতে একপদেনে উত্তৰত, এটা শব্দত উত্তৰ দিবলৈ কৈছে। গতিকে চাবা প্ৰশ্নটো প্ৰথমতে পঢ়ি যে একপদেনে উত্তৰ দিবলৈ দিয়া বুলি যেতিয়া কৈছে, আমি এটা শব্দতে উত্তৰখিনি দিবলৈ চেষ্টা কৰিব লাগে। সম্পূৰ্ণ বাক্য কেতিয়াও ইয়াত লিখিব নালাগে। স্বৰ্গত উচ্চতৰহ কহ, স্বৰ্গত উচ্চতৰহ কহ বুলি কৈছে, তাৰ এটা শব্দতে উত্তৰ হ'ব। কেশাং সমক্ষং ৰাজ আকবৰহ স শংকা প্ৰগতিম অকৰোত, প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহস্য নাম কিম, পাপস্য কাৰণম কিম, কস্মৈ স্বথাং বিভূতয়। এইকেইটা প্ৰশ্ন এবাৰ দাঙি ধৰা হ'ল। তাৰপিছত 4 নম্বৰত দি আছে পূৰ্ণ বাক্যানৰ উত্তৰত। ইয়াতহে এতিয়া আমি সম্পূৰ্ণ বাক্যত তাৰ উত্তৰখিনি দেখুৱাব লাগে। বীৰবলহ বিশ্বাসপূৰ্বকম কিম অকথয়ত, বীৰবলে বিশ্বাসেৰে কি কথা কৈছিল। কীদৃশং মৃত্যম বৰ্জয়িত, কেশাং তু বসুদৈৱ কুটুম্বকম, প্ৰত্যেক প্ৰাণী শ্বসন ক্ৰিয়াং কং বায়ুং গৃহণাতি, আকাশে কানি স্বচন্দং বিহৰন্তি। এইখিনি প্ৰশ্ন দিলে। 5 নম্বৰ দিলে নীতি নৱনীতম ইতস্য পাঠস্য দ্বিতীয় শ্লোকং কণ্ঠস্থং লিখ। নীতি নৱনীতম, ইয়াৰ পৰা 2 নম্বৰ শ্লোকটো লিখিবলৈ দিলে। গতিকে আমি শ্লোকসমূহ মুখস্থ কৰোঁতে সংখ্যাটো মনত ৰাখি ল'ব যে কেই নম্বৰৰ সংখ্যা কোনটো শ্লোক। আৰ্যভট্টস্য বিষয়ে পঞ্চবাক্যানি লিখোঁতে আৰ্যভট্টৰ বিষয়ে 5টা বাক্য লিখিবলৈ দিয়া হৈছে। 3 নম্বৰতে তেতিয়াহ'লে ৰিক্ত স্থানানি পূৰয়ত ষষ্ঠ পৰ্যাবৰণং अस्माकं জীৱনস্য আধাৰহ অস্তি, খালী ঠাইটো আমি পূৰ কৰিব লাগে। আধাৰহ শৰীৰ মাধ্যম খোলো সত্যমেৱ নানিতম। 8 নম্বৰ দিলে শব্দাৰ্থ লিখনম, শব্দ অৰ্থ লিখিব লাগে। কি কি শব্দ দিয়া হৈছে? পাদপাহা গছ গছনি, নিদায়ু তাপ, পৰিতহ চাৰিওফালে। 9 নম্বৰ দিয়া হ'লে পদ পৰিচয় দিয়তাম, নাচায় আকাশে। পদ পৰিচয় দিবলৈ যাওঁতে এইকেইটা শব্দকেইটা চাবা যে কোনটো শব্দ কোন শব্দৰ পৰা সৃষ্টি হৈছে, তাৰ বিভক্তি আৰু বচন কি। ৰেখাংকিত
পদমাশ্ৰিত প্ৰশ্ন নিৰ্মাণম কুৰুত ৰেখা অংকন কৰা শব্দবোৰক প্ৰশ্নবোধক শব্দ কিছুমান প্ৰয়োগ কৰিব লাগিব আৰু আমি শেষত প্ৰশ্নবোধক চিনটো দিব লাগিব আশ্চৰ্যচকিত ৰাজা অফিচত যেনেধৰণে আশ্চৰ্যচকিত কহ অফিচত শেষত প্ৰশ্নবোধক চিনটো ব্যৱহাৰ কৰিব লাগে দুগ্ধং মহাপাতে পাতুত্বতে ৰাজভৱনং প্ৰবিশ্যত ৰাজভৱনং প্ৰবিশ্যত কুত্ত প্ৰবিশ্যত অৰ্থাৎ দুগ্ধং মহাপাত্রে পাতুত্বতে কুত্ত প্ৰবিশ্যত পৃথিব্যাহ ছায়া ছন্দস্য উপৰি আপততি কস্য ছায়া ছন্দস্য উপৰি আপততি সমাৰ্থক শব্দ লিখত সমাৰ্থক শব্দ লিখিব লাগে জনানাং মানৱানাং নৰানাং বায়ুঃ পৱনঃ তেনেকুৱা ধৰণে 12 নম্বৰতে দিয়া আছে বিলুম শব্দানি লিখত পৰ্যাপ্তম অপৰ্যাপ্তম অপৰ্যাপ্তম নূতনা পুৰাতনা 13 নম্বৰতে দিয়া হ'ল শব্দৰূপম লিখত 13 নম্বৰত শব্দৰূপ লিখিব দিছে ইয়ত পুলিংগে অথবা এক ত্ৰিশুলিংগেষু ইয়ত শব্দৰ পুলিংগ নহলে একৰ ত্ৰিনিউলিংগতে লিখিব লাগে 14 নম্বৰতে দিলে ধাতু ৰূপ লিখিবলৈ পা ধাতু লং লকাৰ গম ধাতু লুট লকাৰ আৰু দা ধাতু লিট লকাৰ 15 নম্বৰতে দিয়া হৈছে বাক্যানি সংশুদ্ধ লিখতো বাক্যসমূহ সংশোধন কৰি লিখিব লাগে তাৰমানে মম প্ৰজাসু কোটি জনাহা নিষ্কপতাহা স্যাত আছে ইয়াত কি হ'ব লাগিব স্যাত শব্দটো অহং যথা কথয়ামি তথা ভবান আদি সন্তু আছে কি হ'ব উয়ম কিমৰ্থম অদ্য বিদ্যালয়ং ন গচ্ছতি 16 নম্বৰ দিয়া হলে একবচনে পৰিৱৰ্তন কুৰুত একবচনলৈ নিব লাগে যেনেকৈ মাৰ্গাহা মাৰ্গহ তেনেকৈ প্ৰাণীনাং নগৰিছু 17 নম্বৰতে দিয়া হ'ল সংস্কৃতলৈ অনুবাদ কৰিব লাগে সপ্তাহত 7 দিন সপ্তাহে সপ্ত দিনানি ভৱন্তি ল'ৰাবোৰে বিদ্যালয়লৈ গৈছে বালকাহা বিদ্যালয়ং গচ্ছন্তি কাইলৈ মই গুৱাহাটীলৈ যাম স্বহ অহং গুৱাহাটীং গমিষ্যামি তুমি কোন শ্ৰেণীত পঢ়া ভৱান কস্যা কক্ষাং পঠতি তাৰপিছত দিয়া আছে তোমালোকে সংস্কৃত পঢ়ানে উয়ং সংস্কৃতং পঠতঃ কিম পঠথ তাৰপিছত দিয়া আহিলে পাঠ পঠনম আৰু সূত্ৰলেখনম এইকেইটা ইতিমধ্যে আগতেই লোৱা হয় গতিকে তোমালোকে প্ৰশ্নখন ভাল ধৰণে কৰি চাবা ইয়াৰ পাছতে 2022 চনৰ প্ৰশ্নখন তোমালোকৰ মাজলৈ আগবঢ়াই দিম নমো নমঃ